তৌফিকের রিপোর্ট চলো হোটেলের ভিতরে কি চলে মই তৌফিক চিমনাক আজ বড় দূর করতেছি কি তোরা কাছে এই যে তোরা কাছে পাঁচটা কি করুন যে মই নকৰো মই কেন নকৰো কেমেৰা অন কৰ দাদা কি কৰে কৈ ঘুমাই গেছে দরজা খোলা আছে কথাটো এইটো নহয় হয় হয় কি কৰে আগৰজনীতো গুচি গৈছিল যে সেইদিনা ধৰি পেলাই দেখি যে মোক দেখিলে তো উচাইব সেইটো কাৰণে মই ইয়াতে আহিছো ৰুমত আহি গৈছে ইয়াতে আহিছো মই আপুনি যিহেতু গুচি গৈছিলে তাৰপিছত আকৌ কিয় ৰুমত আহিছে পইচা ডাবল পাইছে পইচাৰ কাৰণে আহিছে নেকি আকৌ পইচা কাৰণে আহিছে চাকৰি থাকিলে যি সম্ভৱ নেকি ও বাবাৰি আপোনালোকে শুনা পাইছে চৰকাৰী চাকৰি দিলে যি দিলো সম্ভৱ এইজনী গণিত আগত আছিলে সেইজনী গুচি গৈছিলে তাৰপিছত আকৌ পুনৰবাৰ মেছেজ দি পেলাই আকৌ লগ পাইছে আকৌ ৰুমত লৈ আনিছে চৰকাৰী চাকৰি কৰাৰ কাৰণে হে ৰুমত আহিব পাৰিছে গণিত থকাৰ পিছতো এইজনী থকাৰ পিছত গুণেক থকা পিছতো ৰুমত মই আপোনালোকক ব্ৰেকিং নিউজ এই ছোৱালীৰ কাষত তবে ধন্যবাদ তোমাক দিব লাগিব তোমাৰ ৰিপোৰ্ট বনাবৰ কাৰণে চৰকাৰী চাকৰি থাকিলে আপোনাৰ বঢ়িয়াকে বনাই দিয়ে ৰিপোৰ্ট আপুনি কি চাকৰি মোৰ তো দৰমহা বাঢ়িছে মোৰ দৰমহা বাঢ়িছে কত বাঢ়ছে স্যালারি প্রায় 370,000 আকৌ আহিছে দুজনীকে ৰাখিব চেষ্টা কৰি তাছি কটাছি আগৰজনী তো আছে মোৰ ও বাবা আগৰজনী তো হলো সব রোমান্টিক ভিডিও কেউ কমেন্টে নেবেন না মানে জমানি দুজনী তো মোৰ পাতার ইচ্ছা বা দুজনী পালবার ইচ্ছা আপোনালোকে নিশ্চয় শুনা পাইছে এইজনে কৈছে দুজনী বিয়া পাতিব বুলি আৰু যদি আপোনাৰো টকা থাকে আপুনি পাতিব পাৰিব দুজনী বিয়া কিন্তু সরকারি চাকরি থাকিব লাগিব কোবারে এইটো কি কৰে নাই নাই যাৰ সৰকাৰি চাকৰি আছে হেতৰ কাৰণে বাম্পাৰ অফাৰ বা বাম্পার অফার বলে যাৰ সৰকাৰি চাকৰি আছে তার কারণে বাম্পার অফার এনেকে যাব পাৰে নেকি হয় আপুনি কি কৰে কিন্তু সিরিয়াস নলব কেন মানে কেউ সিরিয়াস লেবেন না মানে রিপোর্টার মানে হয় মানে সাধারণ ফানি ভিডিও শরম করে কিন্তু শরম করলেও ইচ্ছা করে লাজ লাগে কিন্তু তার পিছতো ইচ্ছা করে কি করে লাজ লাগে কিন্তু তার ইচ্ছা করে আমিনো কি করিম নাকি এর মধ্যে কি না মরে থাকিব কি আপোনালোক লাগি থাকো আমি বহুত চেষ্টা কৰো তাৰ পিছতো আমাৰ কপালত ছোৱালী এজনী নাই আৰু আপুনি সরকারি চাকৰি কৰে আপোনাৰ বয়স 50 নেকি হয় বয়স 50 দুদিন পিছে আপুনি বিয়া পাতে আৰু আমি ডেকা লৰা আজিলৈকে বিয়া পাতিব পৰা নাই বিয়াটো দূৰৰ কথা আজিলৈকে ছোৱালী এজনী পঠাব পৰা নাই মোবাইল নাই যেহেতু আমাৰ সরকারি চাকৰি নাই ধন্যবাদ আৰু আপোনালোকে ভিডিওটো শেয়াৰ কৰি দিব আৰু এইটো সম্পূৰ্ণ এটা প্ৰতিবেদন ফানি হয়, এটা জাস্ট কমেডি হয়, গতিকে আপোনালোকে সিৰিয়াসলি নলব, যদি ভাল লাগে লাইক কমেন্ট শেয়াৰ কৰি দিব।